মানসাৰী ছাত্ৰ ছাত্ৰীসকল এক্সাৰসাইজ 12.1 ৰ মই ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকক ইতিমধ্যে দি দিছো আজি কোৱেশ্চন নম্বৰ 8 আৰু 9 ৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা মই তোমালোকক ডিসকাস কৰি দিছো ফাৰ্স্ট এক নম্বৰটো মই তোমালোকক বুজাই দিছো তাৰ পিছত মই তোমালোকক দিবলৈ চেষ্টা কৰিম 3 নম্বৰটো আৰু 5 নম্বৰটো এই তিনটা খুবেই ইম্পৰ্টেন্ট ইয়াৰ ভিতৰত তোমালোকৰ প্ৰশ্ন সোধা হ'ব come on এক নম্বৰটো ফাৰ্স্ট লৈছো মই কি আছিল তোমালোকৰ 125 into 3 to the power minus 4 into আসলে তোমালোকৰ 2 square আছিল নহয় by তোমালোকৰ 5 to the power minus 4 5 to the power minus 4 দিলা তাৰপিছত into 100 into তোমালোকৰ 3 to the power minus 7 3 to the power minus 7 ইয়াক আমি কিদৰে সলভ কৰিম তোমালোকে লক্ষ্য কৰা ফাৰ্স্ট এইটো তোমালোকে প্ৰথমতে আছে নহয় যে 125 এইটো হ'ব তোমালোকৰ 5 কিউব 5 into 5 into 5 কিমান হয় 125 এইটো হৈ গল তাৰ পিছত তোমালোকৰ এইটো 3 to the power minus 4 ঠিকে ঠিকে লিখিলা 2 square তোমালোকে ঠিকে ঠিকে লিখিলা এতিয়া তাৰ পিছত তলত আছে তোমালোকৰ 5 to the power minus 4 আছে ফাইন 100 টক আমি কি লিখিব পাৰো 4 into 25 লিখিব পাৰো মানে into 3 to the power minus 7 আছে নহয় এইবাৰ তোমালোকে কৰিবা কি এফালে লক্ষ্য কৰিছা ইয়াতো 5 আছে ইয়াতো 5 আছে ইয়াতো তোমালোকৰ 5 আছে হয়নে একে ভূমি কিন্তু হৰণ হৈ আছে হৰণ থাকিলে তোমালোকৰ কি হয় পাৱাৰ বিলাক বিয়োগ হয় হেকাৰণে 5 3 minus 4 দিলা যেহেতু দুটা মাইনাস আছে এখানে আমি ব্র্যাকেট দিছো এটা গল তাৰ পিছত ইয়াত তোমালোকে আৰু চাইছা ইয়াত আছে 3 ইয়াতো আছে 3 এখানে তোমালোকে 3 লিখিলা হৰণ এখানে -4 তাৰপিছত মাইনাস হ'ব -7 এটা লিখিলা লিখাৰ পিছত তোমালোকে ওপৰত আছে into 2 square আৰু তলত আছে তোমালোকৰ এইটো বাদ থাকিল আৰু এইটো বাদ থাকিল এইটো আৰু এইটো বাদ থাকিল হয়নে এই দুটা লিখা এতিয়া 4 ক আমি 2 square লিখিব পাৰো আৰু 5 ক 25 ক আমি 5 square লিখিব পাৰো হয়নে তাৰ পিছত তোমালোকে কৰিবা কি দিদিলা এতিয়া ইফালে চাবা 5 to the power 3 ইয়াত মাইনাস into মাইনাস কিমান হ'ব প্লাস হ'ব +4 into 3 to the power minus 4 আছে নহয় ইয়াত মাইনাস into মাইনাস আকৌ প্লাস লিখিবা তোমালোকে +7 into 2 square আৰু তলত তোমালোকৰ আছে 2 square into 5 square চাইছা নহয় ইয়াত 2 square আৰু ইয়াত 2 square তোমালোকে কাটি পেলাই দিলা এতিয়া তোমালোকে ইয়াত চাব পাৰিছা 5 to the power 3 plus 4 কিমান হ'ব 7 ইয়াত আকৌ 5 square আছে হয়নে এখানে ভাগ থাকিলে তোমালোকৰ কি হ'ব মাইনাস হ'ব হৈ গল into এতিয়া 3 to the power -4 plus 7 তানে 4 টকা ধাৰ 7 টকা জমা তেনালে কি থাকিব তোমালোকৰ 3 টকা তোমালোকৰ জমাই থাকিব ফাইন তাৰ পিছত তোমালোকৰ নেক্সট লাইনটো লিখিলে শেষ এতিয়া 5 to the power 7 - 2 কিমান হ'ব নিশ্চয় 5 হ'ব into 3 কিউব এটা হৈ গল তোমালোকৰ আনসাৰ ফাইন এতিয়া নেক্সট কোনটো আছিল 3 নম্বৰটো কৈ দিবলৈ কৈছো 3 নম্বৰটো ইয়াৰ পৰা মই ডাইৰেক্ট কৰিছো তোমালোকে চাবা ইয়াত ইকুৱেল টু দিলে তাৰ পিছত 3 to the power -5 আছে into 10 to the power -5 আছে নহয় 10 ক আমি কি লিখিব পাৰো 2 into 5 মানে 2 to the power -5 লিখিলা into 5 to the power -5 তাৰ মানে বুজি আছে না 2 5 গুণ 10 10 ৰ ওপৰত কিমান আছে -5 আছে এখানে দুটাৰ ওপৰত আমি -5 দিছো into 125 মানে গম পোৱা 5 কিউব লিখিলা তাৰ পিছত 5 to the power -7 into 6 ৰ জায়গাত তোমালোকে লিখিব পাৰা 2 into 3
সেইকাৰণে 2 to the power minus 5 into 3 to the power minus 5 কাৰণ 2 3 গুণ 6 হয় ফাইন এতিয়া তোমালোকে কৰিবা কি ইয়াত তোমালোকে চাইছে ইয়াত 3 আছে আৰু কত 3 নাই ইয়াতো 3 আছে দুটা 3 আমাৰ তাৰ মানে সেইকাৰণে 3 to the power minus 5 তো লিখিবা বিয়োগ হলে তোমালোকৰ হৰণ হলে বিয়োগ হয় সেইকাৰণে minus 5 লিখিলা ফাইন ওকে এতিয়া হ'ব কি তোমালোকৰ 3 ৰ কেছাটো আমাৰ গুছি গলগে এতিয়া তোমালোকে 2 into 2 দিবা 2 ইয়াৰ -5 আছে পাৱাৰ ইয়াৰ পাৱাৰ আছে -5 এটা আমাৰ টেনশন লব না লাগে এটা সিধা আমি কাটি দিব পাৰো 2 to the power -5 2 to the power -5 কাটি দিলা এখানে 2 ৰ কাম ইয়াত নাই এইবাৰ আহিব তোমালোকৰ 5 ৰ কাম নাই এটা 5 লিখিলা ওপৰত তোমালোকৰ আছে এইটো আছে যেটো পূৰণ আছে সেই কাৰণে তোমালোকে যোগ কৰিবা -5 + 3 পাৱাৰ বিলাক যোগ আৰু ইয়াত তোমালোকৰ কি আছে হৰণ আছে 5 to the power -7 হৰণ থাকিলে তো বিয়োগ হয় তোমালোকে জানা সেই কাৰণে -7 লিখিলা নহয় 2 to কেনসেল গৈছে এতিয়া তোমালোকে ইয়াৰ কাম কৰিবা ইকুৱেল টু দিলা 3 to the power -5 minus into minus কিমান হ'ব plus 5 into 5 to the power এফালে চোৱা -3 plus 2 কি -5 plus 3 কিমান হ'ব তেনেহলে -2 তাৰপিছত ইয়াত minus into minus কি হ'ব +7 হৈ গ'ল এবাৰ তোমালোকে চাইছা 3 to the power 0 into -5 plus 5 0 হ'ব এটা হ'ব তোমালোকৰ 5 to the power -2 plus 5 তাৰমানে 5 to the power 5 3 to the power 0 মানে হ'ব তোমালোকৰ কিমান 1 into 5 to the power 5 তেনেহলে 1 ক যেটো সংখ্যা দিয়ে পূৰণ কৰা হেতু সংখ্যা হয় 5 to the power 5 এ হ'ব তাৰমানে এটো आंसर ফাইন এতিয়া নেক্সটত আহিল তোমালোকৰ কি জাস্ট এ মিনিট ৰবা এতিয়া নেক্সট অংক কোনটো আছিল তোমালোকৰ 5 নম্বৰটো নহয় 5 নম্বৰটো মই কৈ দিব বিচাৰিছিলো এটা কৈ দি আছো 2 to the power m plus 1 চৰবা মই আগত লিখি লৈছো 2 to the power m plus 1 তাৰপিছত কি আছিল m plus 1 নহয় m plus 2 আছিল m plus 2 into 3 to the power 2m minus n into is a 6 to the power n আছে নহয় 6 ক তোমালোকে জানা 2 into 3 লিখিব পাৰা সেইকাৰণে 2 to the power n into sorry ঠিক আছে 3 to the power n লিখিলা নহয় বাই লিখিব লাগিব এতিয়া তলত আছে না তলত যেটো আছে হেটো আমি লিখিম ৰবা এটা তোমালোকে আজডাল দিলালা দিয়াৰ পিছত কি আছে 6 to the power m আছে 6 ৰ জায়গাত হেকানে তোমালোকে লিখিবা 2 to the power m into 3 to the power m লিখিলা নহয় তাৰ পিছত ইয়া 2 to the power n আছে 2 to the power n লিখিলা ইয়া 4 আছে নহয় 4 ৰ জায়গাত লিখিব পাৰে তোমালোকে 2 স্কয়াৰ তাৰ পিছত into 3 to the power m আছে ফাইন ইয়াত খালি এতিয়া থাকিল 2 আৰু 3 ৰ কিচ্ছা ফাইন এতিয়া তোমালোকে সব বিলাক মিক্স আপ কৰিবা ইয়াত 2 আছে পূৰণ হৈ আছে সেইকাৰণে তোমালোকে যোগ কৰিবা তানে সমান সমান দি কেনে 2 to the power m plus 2 plus n ইয়াৰ পাৱাৰ n আছে নহয় সেইকাৰণে প্লাস n দিছো ইয়াত আছে আকৌ কি 2 to the power m আছে হৰণ হৈ আছে সেইকাৰণে তোমালোকে -m লিখিলা ইয়াত তোমালোকে 2 to the power n আছে হৰণ -n ইয়াত আকৌ 2 স্কয়াৰ আছে হৰণ -2 2ৰ কাম শেষ এতিয়া তোমালোকে লিখিবা ইনটু নহনে
এবাৰ তোমালোকে লিখিবা ইনটু 3 ৰ কাম 3 টু দি পাৱাৰ কিমান আছিল ইয়াত 3 টু দি পাৱাৰ 2m - n আছে 2m - n প্ৰথমটোত আছে ঠিক আছে তাৰ পিছত ইয়াত 3 টু দি পাৱাৰ n আছে নহয় যেটো ইনটু হেকানে প্লাস 3 দিলা তাৰ পিছত হৰণত কি আছে হৰণত 3 টু দি পাৱাৰ m আছে আৰু 3 টু দি পাৱাৰ m 3 টু দি পাৱাৰ m দুটা আছে তাৰ মানে ৰবাচোন মই চাই দিছো 3 টু দি পাৱাৰ m দুটা আছে সেই কাৰণে তোমালোকে কৰিবা কি হৰণ যেহেতু -m লিখিলা এতিয়া আমি আসল কাম বিলাক কৰিম সমান সমান 2 টু দি পাৱাৰ +m - m তোমালোকে কাটিলা +n - n কাটি দিলা +2 - 2 কাটি দিলা সেইকাৰণে 2 টু দি পাৱাৰ 0 ইনটু ইয়াতো বোধহয় তেনেকা হ'ব ইয়াত তেনেকা নিশ্চয় হ'ব কেনেকে ইয়াত -m - -2m আৰু +2m কেনসেল হৈ গ'ল তাৰ পিছত ইয়াৰ -n আছে আৰু +3 আছে ৰবচোন চাইছো এইখিনিতে আমি এটা সৰু ভুল কৰিছিলো ভুলটো কোনটো ইয়াক আমি 3 লিখিছিলো কিন্তু 3 নহয় ইয়াত n হয় ফাইন সেইকাৰণে আমাক n লিখিব লাগিব এতিয়া আমি কাটাকাটি কৰিম -n +n - n কেনসেল গৈ ইয়াতো লাষ্টত একো নাথাকিল মানে শূন্য থাকিব সেইকাৰণে 3 টু দি পাৱাৰ 0 লিখিলা তোমালোকে জানা যি কোনো বস্তুৰ পাৱাৰ যদি শূন্য হয় 1 হয় ইয়াৰো 1 হ'ব হৈ গ'ল এবাৰ তোমালোকে লিখিবা 1 * 1 কিমান হ'ব 1 হ'ব এইটো হল তোমালোকৰ আনসাৰ ফাইন খুব ইম্পৰ্টেন্ট অংক তোমালোকে চাবা এতিয়া এইটো অংক মই তোমালোকক কৈ দিবলৈ দিছো ইয়াৰে এইটো বেছি ইম্পৰ্টেন্ট বিস্তাৰিত ৰূপত লিখিব দিছে 15737 ৰবা মই অংকটো আগত তুলি লৈছো 15737 1537 পইণ্ট আৰু কিমান আছিল 348 আছিল নহয় ইয়াক বিস্তাৰিত ৰূপত লিখিব লাগে সমান সমান দিয়া 1 লিখিলা আৰু তোমালোকে সিধাই চকুমুজি 10 দিয়া এতিয়া 1 ৰ পিছত কেইটা অংক আছে 4টা এইকাৰণে ওপৰত 4 তাৰ পিছত এবাৰ তোমালোকে 5 লিখিবা এটা প্লাস কিন্তু দেই এটা হল তোমালোকৰ প্লাস 5 দিলা ইনটু আকৌ 10 দিবা 5 ৰ পিছত কেইটা অংক আছে 5 ৰ পিছত অংক আছে তোমালোকৰ 3টা সেইকাৰণে তোমালোকে 10 কিউব দিলা ফি আকৌ প্লাস দিলা এবাৰ লিখিবা তোমালোকে 7 ইনটু 10 মানে 7 ৰ পিছত কেইটা অংক আছে দুটা অংক আছে সেইকাৰণে স্কয়াৰ দিলা তাৰপিছত আকৌ প্লাস লিখিবা এবাৰ লিখিবা তোমালোকে 3 ৰ পিছত অংক কেইটা আছে এটা আছে সেইকাৰণে এটা থাকিলে কি লিখিবা তোমালোকে 1 লিখিবা প্লাস এতিয়া 7 আছে নহয় 7 * 10 টু দি পাৱাৰ 7 ৰ পিছত এটা অংক নাই সেইকাৰণে ইয়াত 0 দিলা প্লাস প্ৰথমটো 3 আছে নহয় দশমিকৰ পিছত সেইকাৰণে 3 * 10 টু দি পাৱাৰ যেহেতু দশমিকৰ পিছত এক ঘৰ আছে সেইকাৰণে -1 দিলা নহয় তাৰ পিছত তোমালোকে লিখিবা আকৌ প্লাস 4 দশমিকৰ পিছত ই কেই ঘৰত আছে 2 ঘৰত আছে সেইকাৰণে -2 দিলা প্লাস 8 আছে নহয় সেইকাৰণে 10 টো দিলাই এই 8 টো দশমিকৰ 3 ঘৰ পিছত আছে হয়নে সেইকাৰণে 10 কিউব দিলা হৈ গ'ল তোমালোকৰ আনসাৰ বাকি তোমালোকৰ 9 নম্বৰ 2 নম্বৰটো আছে হেতু তোমালোকে নিজে কৰিব পাৰিবা বুলি আশা ৰাখিলো আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা জানিবা এই কেইটা অংকৰ পৰাই কিন্তু তোমালোকৰ পৰীক্ষাত প্ৰশ্ন সোধা হ'ব সেইকাৰণে ভালদৰে তোমালোকে প্ৰেক্টিস কৰিবা চোৱাৰ কাৰণে ধন্যবাদ